মঞ্চত উপস্থিত মোৰ সন্মানীয় ব্যক্তিত্ব আৰু সন্মুখত উপস্থিত অতিথিবৃন্দ আৰু মৰমৰ শিশুসকল লগতে আজিৰ অনুষ্ঠানত উপস্থিত এবার আমি বিশিষ্ট সমাজসেবী সন্মানীয় প্ৰমীলা হিৰাক শ্ৰী দীপক চলে কৈছোঁ। আজি আমাক যি সন্মান দিলে এই শিশুসকলক ইয়াতে বিশেষ সহযোগ কৰিবৰ কাৰণে মাতি আনি পেলাই আমাক যিমানখিনি মনত আনন্দ দিলে, এই অনুষ্ঠানটো দীৰ্ঘজীৱী হওক, তেওঁলোকে আৰু আগবাঢ়ি যাওক, অসমৰ গোটেই গাঁৱে ভূঞে চহৰে নগৰে তেওঁলোকৰ বিকাশ প্ৰকাশিত হৈ উঠক, এই কামনা কৰিও ওপৰৰ জনৰ ওচৰত মই ক্ষমা জনাইছোঁ। এই অনুষ্ঠান জানো দীৰ্ঘজীৱী হৈ সকলোকে সহায় কৰাৰ কাৰণে আগবাঢ়ি আহে আৰু হৈ থাকে। এই নমস্কাৰ। সমাজৰ উন্নতিৰ মূল বুলি ভাবোঁ। সেই শিশু অভিভাৱক থকা শিশুৱেই হওক বা অভিভাৱক নথকা অনাথ শিশুসকলেই হওক, গতিকে আমি প্ৰতিগৰাকী অভিভাৱক বা সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে এই শিশুসকলক প্ৰতিগৰাকী শিশুৰে উত্তৰণ ঘটাবলৈ যিমানখিনি প্ৰচেষ্টা হাতত ল'ব লাগে, সেই প্ৰচেষ্টা হাতত লৈ তেওঁলোকক যাতে আগুৱাই নিব পাৰি, সেই প্ৰচেষ্টা অব্যাহত থাকক আৰু তেনেকুৱা অনুষ্ঠানসমূহ চলাই থকা প্ৰতিগৰাকী সুহৃদ ব্যক্তিৰ প্ৰতি মোৰ আন্তৰিক ধন্যবাদ থাকিল আৰু এনেদৰেই সমাজৰ উত্তৰণ হওক, শিশুসকলৰ উত্তৰণৰ যোগেদি ইয়াকে কৈ মই শিশুসকলৰ মংগল কামনা কৰি সামৰিছোঁ।